সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক শুনাবলৈ লৈ আহিছোঁ এক অবিশ্বাস্য সত্য জীৱনৰ কাহিনী। উৰিষ্যাৰ চম্বলপুৰৰ বাসিন্দা অক্ষয় নায়কৰ জীৱনৰ পৰা। পেছাত এজন চিকিৎসক আছিল অক্ষয় নায়ক। কোনোদিনে ভক্তি সাধনাৰ প্ৰতি বিশেষ আস্থা নাছিল, কিন্তু জীৱনৰ কঠিন পৰিস্থিতিয়ে তেওঁক এক গভীৰ সমস্যাৰ সন্মুখীন কৰিলে। শৰীৰত ইউৰিক এচিডৰ সমস্যাৰ বাবে কিডনীত 14 মিলিমিটাৰ পাথৰ আৰু চিকিৎসকৰ পৰামৰ্শ অস্ত্ৰোপচাৰ। এজন বন্ধুৰ পৰামৰ্শত তেওঁ গৈছিল সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমলৈ আৰু ল'লে নাম দীক্ষা। তাৰ পিছত যি ঘটিল সেয়া তেওঁ নিজেও কল্পনা কৰিব পৰা নাছিল। অস্ত্ৰোপচাৰ নকৰাকৈয়ে তেওঁ সুস্থ হৈ উঠিল। এইটো কেনেকৈ সম্ভৱ হ'ল? কি আছিল সেই আশীৰ্বাদৰ শক্তি? আহকচোন শুনো অক্ষয় নায়কৰ মুখৰ পৰা তেওঁ নিজৰ জীৱনৰ এই চমৎকাৰিক কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ছাৰ মোৰ নাম অক্ষয় কুমাৰ নায়ক হয়। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই সম্বলপুৰ উৰিষ্যাৰ হয় ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 2013 মাৰ্চত লৈছিলোঁ ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই কোনো ভক্তি কৰা নাছিলোঁ। ঘৰত যি পূজা পাৰ্বণ কৰিছিলে দেউতাহঁতে, আমাৰ ঘৰত আগৰ পৰাই সৎসংগ হৈছিলে আৰু আমাৰ সকলো দেৱতাকে মানিছিলে, কিন্তু মই কোনো ইমান কিতাপ পঢ়া নাছিলোঁ, ইমান জ্ঞানো নাছিল মোৰ। অক্ষয়, আপুনি কৈছে যে আপুনি কোনো ভক্তি সাধনা কৰা নাছিল, তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এইটোতো বহুত ডাঙৰ কাহিনী হয় ছাৰ। এনেকুৱা হ'ল, মোৰ এজন বন্ধু থাকে ওচৰতে। 2013ত মই মাৰ্চ মাহত নাম লৈছিলোঁ। সি জানুৱাৰীত 2 মাহ আগতে নাম লৈছিলে। সি বাৰবলাত গৈ লৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আমি বাইকত চম্বলপুৰলৈ গৈ আছিলোঁ চহৰ ফুৰিবলৈ। সি মোক ক'লে যে এজন পৰমাত্মাৰ অৱতাৰ আছে সন্ত ৰামপালদেৱ মহাৰাজ, যিজন কবিৰ চাহেবৰ অৱতাৰ। গতিকে মই পৰমাত্মাৰ নামটো প্ৰথমবাৰ মই তাৰ মুখত শুনিলোঁ। মই সুধিলোঁ, পৰমাত্মা কি হয়? প্ৰথমে এইটো মোক কোৱা। মইতো পৰমাত্মা শব্দটো তোমাৰ মুখতেই শুনিলোঁ। সি মোক বুজালে যে ভগৱানকে পৰমাত্মা বুলি কয়, যিজনে সৃষ্টিৰ পালন কৰে, সকলোকে ধাৰণ পোষণ কৰি উদ্ধাৰ কৰে। মই সুধিলোঁ যে ইয়াৰ পৰানো কি লাভ? তুমি লৈছা লোৱা, কিন্তু মোক কিয় কৈ আছা? মোৰ এই জ্ঞান লোৱাত কোনো ইণ্টাৰেষ্ট নাই। তেতিয়া সি ক'লে যে তোমাৰ যি সমস্যা, তুমি ডক্তৰ হৈও সদায় ঔষধ খাব লগা হয়, প্ৰত্যেক মাহতে আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হয়, ষ্ট'ন ইত্যাদি আছে। গতিকে এবাৰ ব'লা, তুমি যদি ভালদৰে নাম লৈ সৎ ভক্তি কৰা, তোমাৰ সকলোখিনি ভাল হৈ যাব। মই ক'লোঁ যে এনেকৈ কেনেকৈ ভাল হ'ব ন? 3-4 বছৰৰ পৰা মোৰ সৰুৰে পৰা ইউৰিক এচিডৰ প্ৰব্লেম আছিল। ইউৰিক এচিড মানে কি হয়? সকলোবোৰ গাঁঠিতে বিষ হয়। ইউৰিক এচিডৰ বাবে কি হয়? কিডনীত ষ্ট'নৰ সৃষ্টি হয়। এতিয়া যাৰ ইউৰিক এচিড হয় নহয় ছাৰ, তাৰ মানে সৰুৰ পৰাই মৰালৈকে ই ঠিক নহয়, সদায় ঔষধ খাবলগীয়া হয়। আৰু এটা কাৰণত ঔষধ এৰিবলগীয়া হয়, যেতিয়া ইউৰিক এচিড লেভেল বাঢ়ি যায় তেতিয়া কিডনীত ষ্ট'নৰ সৃষ্টি হয়। আৰু 11 মাহলৈ আপোনাৰ যি কিডনীৰ পৰা যিডাল পাইপ যায় ব্লাডাৰলৈ, 11 mm ইলাষ্টিক থাকে। 11 mm থাকিলে গুৰি হৈ ওলাই যায়, কিন্তু মোৰ 14 mm আছিলে আৰু এয়া নাযায়। আপুনি কটক বলক, তেওঁ কটকৰ আছিল। যেতিয়া মই ছুটীত যাম তেতিয়া লেজাৰেৰে ইয়াৰ অপাৰেশ্যন কৰাই ল'ম, আৰু মোৰ চিনাকি আছে তাত। গতিকে মই মাৰ্চতে যাবলগীয়া আছিল আৰু তেওঁ ছুটীত। মই ক'লোঁ, নহয় ভাই, মই অপাৰেশ্যন কৰাবলৈ যাম, মই এতিয়া আশ্ৰম যাব নোৱাৰোঁ। তেওঁ ক'লে, আৰে ভাই, কিয় অপাৰেশ্যন কৰিব লাগে? বহুত বেমাৰ মানুহৰ ভাল হৈ আছে তেওঁৰ ভক্তিৰ বাবে। মই ক'লোঁ যে ঠিক আছে ব'লা যাওঁ, ইমান কৈ আছা। মই ভাবিলোঁ যে ঠিকে আছে, দিল্লীখনো অলপ ফুৰি চাম, এনেকৈ ভাবি মই গৈছিলোঁ। এইটো ভাবি যোৱা নাছিলোঁ যে মোৰ ষ্ট'ন তাত মানে ঠিক হৈ যাব, মই কিবা লাভ পাম। মই সতলোক আশ্ৰম বৰবালা গ'লোঁ। মই যেতিয়াই তাত গৈ পালোঁ নহয় ছাৰ, মোৰ কিবা অদ্ভুত ধৰণৰ অনুভৱ হ'ব ধৰিলে যে তাত বহুত বয়সস্থ তাত বহি আছিলে, যাক ভগত বোলে।
তেওঁ ক'লে যে ভকতদেৱ আপুনি গা পা ধুই লৈ খাদ্য খাই লওক। মানে মই ইমান আন্তৰিকতা কেতিয়াও অনুভৱ কৰা নাছিল। আশ্ৰমত যেতিয়া সোমালোঁ মই তাতে আমি খাদ্য ইত্যাদি লৈ ল'লোঁ আৰু আকৌ নাম দীক্ষাৰ বাবে তাত বহুত মানুহ বহি আছিলে। তেতিয়া তাত মোৰ এজন গাঁৱৰ বন্ধু আছিলে সঞ্জীৱ, তাৰ নাম। সি মোৰ সৰুকালৰে বন্ধু। মই কোৱাৰ বাবে সি গৈছিলে। সিও কোনো ভক্তি কৰা নাছিলে। আমি মাছ মাংস বহুত খাইছিলোঁ। গতিকে ভকতদেৱ আমি যেতিয়া নাম দীক্ষা ল'বলৈ তাত বহিলোঁ, মই দেখিলোঁ তাত যি নিয়ম আছে, মানে ভকতদেৱ এনেকুৱা নিয়ম আছিলে যে আপুনি মদ খাব নোৱাৰিব, গুটখা খাব নোৱাৰিব, মাছ মাংস খাব নোৱাৰিব, এনেকুৱা ধৰণৰ নিয়ম আছিল। তেতিয়া মোৰ মনত মানে খেলি মেলি কৰি দিছিলে নিয়মবোৰে। আৰু আমাৰ সমাজত যিমানবোৰ বেয়া চলি আছে সেয়া মানে সমাজৰ মানে উপকাৰৰ বাবে একেবাৰে সঠিক আছিলে, সমাজৰ লাভৰ বাবে, সমাজৰ শুধৰণিৰ বাবে। যিহেতু মই সৰুৰ পৰাই সমাজসেৱক হয় আৰু মোৰ দেউতা, মই যেতিয়া মেডিকেল পাছ কৰিছিলোঁ তেতিয়া মোৰ দেউতাই কৈছিলে যে প্ৰাইভেট জব হওক বা গভৰ্ণমেণ্ট জব হওক কাৰোৰ পৰা ফিজ নল'বা। ঔষধৰ পৰা আমি যিমানখিনি পাওঁ 20%, 20% সিমানেৰে আমি ঘৰ চলাই ল'ম। আৰু ভকতদেৱ এতিয়া 20 বছৰ হৈ গ'ল, মই কাৰোৰ পৰা ফিজ লোৱা নাই। ঠিক আছে ভাই, নাম লৈ লওঁ, যদি আমাৰ যদি কিবা লাভ হয় সেইটো পিছত চাই ল'ম, নহ'লে বাদ দিম, তাতনো কি। এনেকৈ ভাবি আমি চাৰনাম লৈ ল'লোঁ। আৰু মই শাৰী পাতিলোঁ। মই ক'লোঁ যে গুৰুদেৱ এনেকুৱা এনেকুৱা হৈছে মোৰ আৰু বহুত সমস্যা আছে, বছৰ ধৰি আছে। এই সমস্যাৰ সমাধান পোৱা নাই। যদিও মই নিজেই ডক্তৰ, এই ইউৰিক এচিডৰ ঔষধ আৰু কিমান খাম, ষ্ট'নৰ বৃদ্ধি হৈ আছে আৰু কমিও যোৱা নাই, মই ডায়েটো ফ'ল' কৰিব পৰা নাই। গুৰুদেৱে এইখিনিয়ে ক'লে যে ঠিক হৈ যাব পুত্ৰ, ঠিক হৈ যাব, ইমানখিনিয়ে ক'লে। আৰু পৰমাত্মাই আশীৰ্বাদ দি দিলে এনেকৈ। যেতিয়া তেওঁ মোৰ মূৰত হাত থ'লে শৰীৰত কিবা আচৰিত মানে বিজুলী লাগিলে, যেনেকুৱা লাগে তেনেকুৱা লাগিলে। গুৰুদেৱ হাঁহি গুচি গ'ল। তাৰপিছত মই সন্ধান কৰিলোঁ, এইটো সন্ধান কৰিলোঁ যে গুৰুদেৱে যে প্ৰথম মন্ত্ৰটো দিয়ে যাক কমল বুলি কোৱা হয়, মই সেয়া পালোঁ ভকতদেৱ, সেয়া বিজ্ঞানতো আছে। কমল, গুৰুদেৱে যি প্ৰথম মন্ত্ৰটো দিয়ে, আমি যাক কমল বুলি কওঁ, কণ কমল বুলি কয়, হৃদা কমল বুলি কয়, কমলক গুৰুদেৱে যি ডিফাইন কৰিছে সেয়া বিজ্ঞানতো প্ৰমাণ আছে। আপোনাৰ সেই কমল খোল খাই যায়, তেতিয়া আপোনাৰ কোনো বেমাৰ নহয়। তেতিয়া মই ধ্যানেৰে সেই মন্ত্ৰ জপ কৰিলোঁ এমাহ ধৰি। 4 মাহ পিছত মই সতনাম পালোঁ। ছাৰ, আপুনি বিশ্বাস নকৰিব, ইমান বছৰৰ পৰা মই মানে ইমান ভুগি আছিলোঁ এই ঔষধ পাতিবোৰ। মোৰ দেউতাৰ ইমান আৰ্থিক অৱস্থা ভাল নাছিলে আমাৰ, কাৰণ মোৰ দেউতা বহুত ভাল মানুহ আছিল আৰু তেওঁ কৈছিলে যে কাৰো বেয়া নকৰিবা, কাকো ঠগি নাখাবা, কাকো প্ৰবঞ্চনা নকৰিবা, কাকো কষ্ট নিদিবা। সেইকাৰণে মই ফিজ লোৱা নাছিলোঁ, সেইবাবে মোৰ ক্লিনিকখন চলা নাছিলে। মই প্ৰাইভেট ডক্তৰ হয়, মই কেমিষ্টো হয়, মোৰ নিজৰ মেডিকেল ষ্ট'ৰ আছে। যিমান পাইছিলোঁ সিমানেৰে বহুত কষ্টৰে চলিছিলোঁ। আমি ধাৰতহে চলিছিলোঁ। মই ডক্তৰ হোৱাৰ পিছতো মোৰ দেউতাই ক'লে যে এখন ছেকেণ্ড হেণ্ড গাড়ী লৈ লওঁ, এখন মাৰুতি 800, তুমি যিহেতু ভালদৰে খোজকাঢ়িব নোৱাৰা বিষৰ বাবে। কিন্তু গুৰুদেৱৰ দয়াত মোৰ বিষ ইমান কম হৈ গ'ল যে মোৰ বডি একেবাৰে ফ্ৰী হৈ যোৱা যেন লাগিলে। যেতিয়া মই আহিলোঁ, মই দেউতাক ক'লোঁ। দেউতাই যিহেতু ভগৱত প্ৰেমী আছিলে, প্ৰত্যেক মাহতে আমাৰ ঘৰত সৎসংগ হয়, অঞ্চলটোৰ সকলোৱে মোৰ দেউতাক চিনি পাইছিল আৰু সকলো দেৱী দেৱতাৰ, বিশেষকৈ হনুমান পূজা মোৰ দেউতাই প্ৰত্যেক মাহতেই কৰিছিলে। মই জ্ঞান গংগা কিতাপখন দেউতাক দিয়ে আৰু দেউতাক ক'লোঁ যে দেউতা, এৱে পৰমাত্মা, আপুনি একেবাৰে এই মিছা প্ৰবঞ্চনাত নপৰিব, আপুনিও আপোনাৰ জীৱনৰ কল্যাণ কৰাওক। মই ইয়াৰে জীৱন্ত উদাহৰণ হয়। মই সেই সময়ত ভকতদেৱ নিজৰ আল্ট্ৰাচাউণ্ড কৰাইছিলোঁ, যিটো ষ্ট'ন মই ঔষধেৰো ঠিক কৰিব পৰা নাছিলোঁ। একেবাৰে সকলো সঁচা কথা কৈ আছোঁ, নাম লোৱাৰ পিছত মই এটা ঔষধ খাব লগা নহ'ল। তেতিয়া ভকতদেৱ, মই যেতিয়া গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ, মোৰ 14 mm যি ষ্ট'ন আছিলে, ভকতদেৱ সেয়া 4 mm হৈ গ'ল পৰমাত্মাৰ দয়াত।
তাৰপিছত যেতিয়া মই মোৰ ডক্টৰক দেখুৱালোঁ, যিজন প্ৰফেচাৰ মোৰ ক্লিনিকত আহিছিলে, তেওঁ ক'লে এইটো ৰিপৰ্ট শুদ্ধ নহয়, আৰু এবাৰ কৰাই চোৱা। যেতিয়া মই আকৌ গৈ চেক কৰালোঁ, তেতিয়া সেয়া 4.4 mm ওলাল। পইণ্টৰ ইফাল সিফাল হয় আল্ট্ৰাচাউণ্ডত। ডক্টৰে ক'লে যে এয়া এনেকুৱা হ'ব নোৱাৰে, আপুনি কিবা নহয় কিবা ঔষধ খাইছে। মই ক'লোঁ যে ছাৰ, আপুনি যে কৈছিলে এয়া ঔষধত ঠিক নহয়, লেজাৰেৰে অপাৰেশ্যন কৰাবলৈ কৈছিল। তেতিয়া তেওঁ ক'লে যে কথাটোতো ঠিকেই কৈছা। তেওঁ ক'লে যে এইখন ৰিপৰ্টো শুদ্ধ নহয়, আপুনি কটাকত গৈ আল্ট্ৰাচাউণ্ড কৰাওক, কাৰণ তেওঁ ছায়েন্সক মানিছিল। চমৎকাৰ হোৱাৰ পিছতো তেওঁ কিন্তু মোৰ ভিতৰত মোৰ আত্মা জাগি উঠিছিল যে মই পৰমাত্মাক পাই গ'লোঁ। আৰু সৰুৰ পৰাই মই ইমান মাছ মাংস খাইছিলোঁ। মই মোৰ বন্ধুবোৰক লৈ মই এনে নিচা কৰা নাছিলোঁ। মই মোৰ দেউতাৰ বাবে মই কোনো নিচাযুক্ত বস্তু চোৱা নাছিলোঁ, কিন্তু মাছ মাংস বহুত খাইছিলোঁ। মোৰ লগত এবাৰ এনেকুৱা চমৎকাৰ হ'ল নহয় ভগতদেৱ। মই প্ৰথম মন্ত্ৰ জপ কৰা নাছিলোঁ। 11:30 পিছত গৈছিলোঁ। তাৰ সাক্ষী মোৰ পত্নী আছে। শুই গৈছিলোঁ মই ক্লিনিকৰ পৰা আহি 11:30 বজাত। 11:30 বজাত নিজেই সন্ত ৰামপালদেৱ মহাৰাজ মোৰ সপোনত আহি ক'লে যে পুত্ৰ, তুমি মন্ত্ৰ মতা নাই, ইয়াৰ পৰা নামখণ্ড হয়, তুমি মন্ত্ৰ জপ কৰি হোৱা। মই তৎক্ষণাত সাৰ পালোঁ। প্ৰথম মন্ত্ৰ জপ কৰোঁতে গুৰুদেৱে আমাক যি প্ৰথম মন্ত্ৰ দিয়ে সেইটো একেবাৰে অথেণ্টিক হয়। জ্ঞানৰ সৈতে আৰু বিজ্ঞানৰ সৈতে সেয়া খাপ খায়, একেবাৰে সমান হয়। গুৰুদেৱে যি কমল খোলাৰ কথা সৎসংগত যি কয় সেয়া একেবাৰে সমান হয়। সেয়াৰে আমাৰ শৰীৰতন্ত্ৰ ঠিক হয়। এবাৰ এনেকুৱা হ'ল, মই ক্লিনিকৰ পৰা আহি আছিলোঁ। মোৰ পাছফালে এজন বহি আছিলে, সি নাম লোৱা নাছিলে। এখন মাৰ্কেট আছিল তাত, আৰু এখন ট্ৰাক আহিলে আৰু মাৰ্কেটত যিসকলে পাথৰ ৰাখি চব্জি ইত্যাদি বেচে, তাতে এটা চকা লাগিল। মোক পিছফালৰ পৰা ঠেলি দিলে। মোৰ মূৰটো ভগতদেৱ এটা চকাৰ তলত আহি গ'ল। মানুহে কৈ থকা শুনিছিলোঁ ইয়াৰ মূৰটো গ'ল। মই শুনি আছোঁ, কৈ আছে ইয়াৰ মূৰটো নাই। বহুত দিনলৈ মোৰ ইয়াত টায়াৰৰ চিন আছিলে। তাৰপিছত মই নাৰ্ছিং হোমলৈ আহিলোঁ, আৰু ডক্টৰে ক'লে তুমি অলপৰ কাৰণে বাচিলা, একো নহ'ল, মোৰ আচুৰ এটাও নালাগিল। তাৰপিছত আমি পৰমাত্মাক তাৰপিছত সন্ত ৰামপালদেৱক মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে, মনত পেলালে। তেতিয়া গুৰুদেৱে ক'লে যে ইয়াৰ বহুত এনেকুৱা ইয়াৰ জীৱনত আছে যি ইয়াৰ সৎভক্তিৰ বাবে কাট খাই যাব। পৰমাত্মাই আৰু পিছলৈ ইয়াক নতুন জীৱন দি থাকিব। এনেকুৱা পৰিস্থিতি বহুত আহিব, পুত্ৰ ভয় নাখাবা, ভক্তি কৰি থাকিবা। ছাৰ, আপোনাৰ দেউতা এজন ভাল ডক্টৰ আছিল, আৰু আপুনিও এজন ভাল ডক্টৰ। আপুনি এতিয়াও ৰোগী অৰ্থাৎ পেচেণ্টৰ পৰা ফিজ নলয়। আমি এইটো শুনিবলৈ পাইছিলোঁ যে আপুনি আপোনাৰ ৰাজ্যত কৰোনাৰ সংকটৰ সময়ত প্ৰায় 25 লাখতকৈও অধিক টকাৰ ঔষধ গৰীব মানুহক ফ্ৰীতে বিতৰণ কৰিছিল। গতিকে ছাৰ, আপুনি এই চিন্তাধাৰা আৰু প্ৰেৰণা ক'ৰ পৰা পালে? এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান, তেওঁৰ প্ৰেৰণা। আমাৰ প্ৰাইভেট মেডিকেল ষ্ট'ৰ আছে ভগতদেৱ। আমিও এনেদৰে লিখি দিছিলোঁ যে সকলো ঔষধ ফ্ৰীতে দিম। আমি মিডিল ক্লাছ ফেমিলি হয়, আমাৰ লগত ইমানো পইচা নাই। কিন্তু কেনেকৈ সেয়া মেনেজ হ'ল, 11 দিনৰ ভিতৰত আমি 12 পৰা 13,000লৈকে। তেতিয়া কৰোনাৰ সময় আছিল, লকডাউন আছিলে সকলো কৰোনাৰ বাবে। আৰু প্ৰায় ভগতদেৱ আমি যি ট্ৰিটমেণ্ট কৰাই আছিলোঁ সেই সময়ত মানুহৰ অলপ খৰচ হৈছিলে ঔষধৰ বাবে। 700 পৰা 800লৈকে বিল হৈছিলে, আৰু মানুহে কিনিব পৰা নাছিলে। কিন্তু পৰমাত্মাৰ জ্ঞান এনেকুৱা আছিল যে গুৰুদেৱৰ জ্ঞানৰ বাবে ভগতদেৱ নিজে সেয়া লোভ একেবাৰে আঁতৰি যায়। আৰু দোকানত কেনেকৈ ইমান প্ৰায় 20 লাখতকৈ অধিক ঔষধৰ বেছিয়ে হ'ব, 25-30 লাখমান হ'ব। দোকানত কিমান ঔষধ থাকে সেয়া আমি কেলকুলেশ্যন কৰিব নোৱাৰোঁ। আমি 20 লাখ টকাৰ ঔষধ আনিছিলোঁ 11 দিনৰ ভিতৰত, আৰু এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আমি ভগতদেৱ 30-40টা পেচেণ্ট চাই ভাগৰি গৈছিলোঁ। কিন্তু 1000তকৈও বেছি, কেতিয়াবা 800-900, এদিনটো 1600 হৈ গৈছে। পৰমাত্মাই ক'ত কি মেনেজ কৰিছিলে, একেবাৰে লাইন হৈ গৈছিলে। আৰু গুৰুদেৱৰো বহুত দয়া থাকিল। 11 দিনলৈকে দুখীয়া মানুহবোৰৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিলে, আৰু তেওঁৰ প্ৰেৰণাৰেই সেইবোৰ হ'ল। নহ'লেতো আমি ক'তনো সাধাৰণ মানুহে এইবোৰ ভাবিব পাৰিব।
ছাৰ বহুত মানুহে কৈছে যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈছে, অৰ্থাৎ মোবাইলৰ দ্বাৰা নাম দীক্ষা লৈছে আৰু সুস্থ হৈ গ'ল। তেওঁলোকে নিজৰ ৰিপৰ্টো দেখুৱালে আৰু প্ৰুফো দেখুৱালে। মেডিকেল চায়েন্সে কৈ দিছিলে যে তেওঁলোক আৰু সুস্থ নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লোৱাৰ পিছত তেওঁলোক সুস্থ হ'ল। গতিকে ছাৰ বৰ্তমানটো ছায়েন্স আৰু টেকন'লজিৰ যুগ। এইটো কেনেকৈ সম্ভৱ যে এজন সন্ত ইমান দূৰত বহি অনলাইন নাম দীক্ষা দি বেমাৰ ভাল কৰি আছে? ছাৰ আপুনি যে এয়া সুধি আছে, মানে মেডিকেল চায়েন্স ইমান টেকন'লজি ডেভেলপ হোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মানুহ কেনেকৈ ঠিক হৈ আছে, এনেকুৱা এটা আধ্যাত্মিক শক্তি থাকে। আমিও গুৰুদেৱক আমাৰ পূৰ্ণ পৰমাত্মা মানি লৈছোঁ আৰু কবিৰ চাহেবৰ কথাও কৈছোঁ। আৰু তেওঁ য'তেই থাকে তেওঁৰ শক্তি মানে পৰমাত্মাৰ শক্তি এনেকুৱা হয়, আপুনি য'তেই নলওক, মোবাইলত লওক আৰু গৈ ক'ৰবাত হাজাৰ হাজাৰ নামদান কেন্দ্ৰ চলি আছে য'ত এতিয়া নাম লওক, তেওঁৰ শক্তি কামত আহিব। ভগতদেৱ, আমি পৰমাত্মাক দেখিছোঁ নেকি? ভগতদেৱ, আমি পৰমাত্মাক যাৰেই ভক্তি নকৰোঁ কিয়, ৰাম কৃষ্ণ হনুমান সাক্ষাৎ কাৰোবাক দেখিছোঁ নেকি? ভগতদেৱ, টিভিত দেখিছোঁ এয়া ৰাম হয়, এনেকুৱা স্বৰূপ হয়, তেতিয়াহে আমি ৰাম বুলি মানিছোঁ। কিন্তু আমি ভগতদেৱ প্ৰমাণৰ সৈতে সন্ত ৰামপালদেৱ মহাৰাজক আমাৰ পৰমাত্মা বুলি মানো। আৰু সেইবাবে সকলোলৈ মোৰ এটা নিবেদন আছে, যিমান মানুহে ইণ্টাৰভিউ দি আছে, য'তেই ইণ্টাৰভিউ দি আছে, তেওঁলোকে লাভ পাইছে, সেইবাবে তেওঁলোকে ইণ্টাৰভিউ দি আছে। কোনেও মনে সাজি দিয়া নাই। মোৰ তাত এয়া প্ৰমাণ আছে। চাওক, মই এটা প্ৰমাণ দেখুৱাওঁ। ইয়াত লিখা আছে ফেৰিঞ্জাইটিছ, যি ফেৰিংছৰ ডিঙিৰ পিছফাল ফুলি যায়। আৰু ইয়াত মোৰ CRP লেভেল চাওক, সেই ডেটৰে হয় 35 আছে, 35/95, ই 6ৰ ভিতৰত থাকে। 35 বহুত ডাঙৰ হৈ যায় আৰু বহুত বেছি ইনফেকশ্যন থাকে। আৰু মই চমলপুৰত দেখুৱাইছিলোঁ, মোৰ সঠিক নালাগিল, মই আকৌ গৈ কটকত গৈ দেখুৱালোঁ। তাৰপিছত পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ আৰু গুৰুদেৱে ক'লে ঠিক হৈ যাব। আৰু মোৰ সেই মন্ত্ৰৰ ওপৰত ইমান বিশ্বাস আছিল, মই ঔষধো নাখালোঁ, মোৰ একেবাৰে ঠিক হৈ গ'ল। এই যে 35, এয়া ভগতদেৱ, যিসকলে মেডিকেল চায়েন্স জানে, যিসকলৰ CRP বাঢ়ে, তেওঁলোকে কণ্টিনিউ ঔষধ খাব লাগে। ইউৰিক এচিড যাৰ বাঢ়ে তেওঁলোকে সদায় ঔষধ খাবলগীয়া হয়। কিন্তু মই পৰমাত্মাৰ কৃপাত এটাও ঔষধ খোৱা নাই, একেবাৰে সুস্থ হৈ আছোঁ। কোনো ঔষধেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এটাও ঔষধ খাবলগীয়া হোৱা নাই। ছাৰ বৰ্তমান বহুত দৰ্শকে আপোনাক টিভিত চাই আছে। আপুনি এজন ডক্তৰ, আপুনিও সেই বেমাৰতে পৰিছিলে, যি বেমাৰ সন্ত ৰামপালদেৱ মহাৰাজে বিনা অপাৰেশ্যন আৰু বিনা ঔষধেৰে ঠিক কৰি দিলে। গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে, তেওঁলোকো কিবা নহয় কিবা বেমাৰত গ্ৰস্ত হৈ আছে। তেওঁলোকক আপুনি এজন ডক্তৰ হিচাপে কি ক'ব বিচাৰে? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে এতিয়া চাওক, বিশেষকৈ যিমানখিনি মই উৰিষ্যাৰ কথা জানো, আমাৰ ইয়াত বহুত মানুহৰ ঔষধ খাবৰ বাবে পইচা নাই। কিছুমান এনেকুৱা চিকিৎসাহীন বেমাৰ আছে, কিডনীৰ বেমাৰ, হাৰ্টৰ বেমাৰ, মানুহে বিনা, চৰকাৰেতো বহুত সহায় কৰি আছে, কিন্তু মানুহ বহুত মৰি আছে। তেওঁলোকলৈ মোৰ নিবেদন, আপুনি এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। বহুত চেনেলত এতিয়া আহি আছে, তেওঁৰ জ্ঞানক চাওক। আৰু যিখন জ্ঞানগংগা কিতাপ আছে, সেইখন আপুনি আপোনাৰ ঘৰত যিখনেই আছে, যাৰ ওচৰত যি কিতাপ আছে, গুৰুদেৱে যি কৈ আছে শ্লোক ইত্যাদি, তাৰ লগত মিলাই চাওক। আপোনাৰ যদি ভাল লাগে, তেতিয়া আপুনি সেই নম্বৰত চেনেলত যি নম্বৰ আহি আছে তাত কণ্টেক্ট কৰক। আৰু বহুত নাম দীক্ষা কেন্দ্ৰ খোলা আছে, তাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ আপোনাৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। এই কালে নমন সূতা খেলি মেলি কৰি থৈছিলে, কিয়নো পৰমাত্মাই শিপিনী লীলা কৰিছিলে। আৰু 1 কিলোগ্ৰাম সূতা, কেঁচা সূতা জোঁট লগা, তেতিয়া শিপিনীৰ অৱস্থা বেয়া হৈ যায়। যেতিয়া তেওঁ ঠিক কৰিবলগীয়া হয় এডাল এডালকৈ, যদি ছিঙি যায় তাত গাঁঠি লগাব লাগে, আৰু যদি গাঁঠি লাগে তেতিয়া সঠিক দাম নিদিয়ে। গতিকে কষ্টৰে সি জোঁট ভাঙিছিলে কেঁচা সূতাবোৰ। 1 কিলোগ্ৰাম সূতা ঠিক কৰিবলৈ গোটেই দিনটো লাগি যায়, জোঁট লগা সূতা। আৰু ইহঁতেতো নমন সূতা জোঁট লগাই থৈছিলে জ্ঞানতাৰ। আৰু এই দাসক পঠিয়াই দিলে সেই পৰম পিতাই এই তত্ত্বদৰ্শী সন্ত বনাই। कहते हैं 9 मन सूत उड़ जिया ऋषि रहे जखमार और सतगुरु ऐसा सुलगा दे उड़ जंतु जीवार। এই কলিযুগত আৰু এই জ্ঞানৰ খেলি মেলি নহয়, ভক্তি কৰা বা নকৰা
গতিকে পুণ্যাত্মাসকল আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ জন্ম এনেকুৱা সময়ত लखबर सूरा जूझही लखबर सावत दे लखबर यति জাহান में तब सतगुरु शरणा दे। আপোনালোক সেই পুণ্যাত্মাসকলৰ মাজৰ যিয়ে যুগ যুগ ধৰি সংঘৰ্ষ কৰি আহিছে। পৰমাত্মাই কয় साधों से ती मस्करी और 14 नाल खुशहाल मल अखाड़ा जीतेंगे ये युगन युगन के माल। যেনেকৈ পৰমাত্মাই এইটো কৈছিলে যে মইতো সকলো জ্ঞান সঠিককৈ কওঁ, কিন্তু ইহঁতে ধেমালি কৰে। और इन 14 नाल खुशहाल এই মিছা কপটীসকলে মিছা কয় সন্তৰীষী মহৰ্ষিয়ে ইহঁতৰ লগতে আকৌ প্ৰসন্ন। और कहते मल अखाड़ा जीतेंगे ये युगन युगन के माल। মাল মানে ৰেষ্টলাৰ, পালোৱান যিয়ে আগৰ পৰাই এক্সাৰচাইজ কৰি আহিছে। সিয়ে অন্ত সময়ত যেতিয়া মুখামুখি হ'ব সিয়ে বিজয়ী হয়, যিয়ে আগতে নিজে যুগ যুগ ধৰি শক্তি গ্ৰহণ কৰি আছে। আপোনালোক যুগ যুগ ধৰি আহি আছে এই পৰমাত্মাৰ এই ভক্তিৰ কুস্তিথলীলৈ। আপোনালোকে বহুত দিন ধৰি এক্সাৰচাইজ কৰি আহি আছে, এতিয়া ফাইনেল খেল। গতিকে এতিয়া আপুনি সি পালোৱান হয়, সি ৰেষ্টলাৰ হয়, কোৱা হয় साधों से ती मस्करी इन 14 नाल खुशहाल मल अखाड़ा जीतेंगे ये युगन युगन के माल। আপোনালোকে সেই যুগ যুগান্তৰৰ পালোৱান, সেই এক্সাৰচাইজ কৰি আহি আছে, এতিয়া আপোনাৰ কল্যাণ হ'ব। কিন্তু ইয়াত আটাইতকৈ ডাঙৰ বস্তুটো হ'ল মৰ্যাদা। আৰু মৰ্যাদাত আমি আপোনালোকক আগতেও কৈ থৈছোঁ নিয়ম দান দীক্ষা। দান দীক্ষা দিয়াৰ আগতেও আপোনালোকক বহুবাৰ কোৱা হয় দীক্ষা লওক, দীক্ষা ল'লে সম্পূৰ্ণকৈ কৰিবা, তেতিয়াহে লাভ হ'ব। নাম লৈ যোৱা, সংসাৰৰ লোক লাজৰ কথা ভাবি খণ্ডিত কৰি দিয়া পৰমাত্মাই লগ নিদিয়ে আপোনাক। যেনে ধৰক আপুনি কানেকশ্যন লৈছে পাৱাৰৰ, বিদ্যুতৰ, গতিকে বিজুলীয়ে যি কাম কৰিব সেয়া মেনুৱেলতকৈ বেলেগ। যেনে আপুনি আগতে সংস্কাৰ প্ৰাপ্ত কৰি আছিলে, সেয়াটো ভাবি লওক মেনুৱেলি হাতেৰে আটা পিচি আছিল। তাৰপিছত পাৱাৰ কানেকশ্যন লৈ ল'লে 3 ফেচৰ আৰু এটা মটৰো ল'লে। তাৰপিছত আপুনি ফটাফট 1 ঘণ্টাতেই 1 কুইণ্টেল পিচিব পাৰিব। যেতিয়া 1-2 ঘণ্টা 2 কিলোই পিচিব পৰা নাছিল হাতেৰে মেনুৱেলি, তেতিয়া আপোনাৰ সকলো কাৰ্য যেতিয়া পৰমাত্মাৰ পাৱাৰেৰে হ'ব তেতিয়া বেলেগকৈ দেখিব। আৰু যেতিয়া কানেকশ্যন কাটি যায় তেতিয়া চক্কিটোতো তেনেকৈ থিয় হৈ থাকিব। গতিকে কানেকশ্যন বনাই ৰাখিবা, তেতিয়া পৰমাত্মাৰ পৰা পোৱা লাভ চাব। জনতাই চাব ধৰিব আপোনাৰ ঘৰৰ ফালে যে ইহঁতৰ সদায় সদায় কেনেকৈ উন্নতি হৈ আছে, কেনেদৰে লাভ পাই আছে। গতিকে পৰমাত্মাই পৰমাত্মাৰ দৰেই কামবোৰ কৰে। আৰু গৰীব দাসদেৱে কয় ये संसार समझदा नाही कहंदा श्याम दोपहरे नु गरीब दासी वक्त जाते रोग इस पेरे नु। এবাৰ যদি হাতৰ পৰা যদি এই মনুষ্য জীৱন গুচি যায় তেতিয়া আপুনি গোটেই জীৱন কান্দি থাকিব লাগিব। গতিকে পৰমাত্মাৰ চৰণত থাকিবা, বিশ্বাসেৰে লাগি থাকিবা। আপোনাৰ আয়ুস যদি নাথাকে সেয়াও বৃদ্ধি কৰি দিব। কিন্তু পুণ্যাত্মাসকল কিছুমান ঘটনা এনেদৰে ঘটি যায় যাৰ পৰা আপুনি জ্ঞানেৰে পৰিপূৰ্ণ নোহোৱাৰ বাবে বিচলিত হ'ব পাৰে যে সি নাম লৈ গৈছিলে, কিন্তু নাম দীক্ষা লৈ থকাৰ পিছতো মৃত্যু হৈ গ'ল। দাসে পোন প্ৰথমে কৈছে যে মৰ্যাদা হৈছে প্ৰথম। জব লগ হংসা हमरी आना और काल लगनी तेरा बाणा। পৰমাত্মাই কয় যেতিয়ালৈকে সংস মোৰ মৰ্যাদাত থাকিব কালে এটেক কৰিব নোৱাৰে। আমি ভুল কৰোঁ লোক লাজৰ কথা ভাবি। এতিয়া কি হয় যে এখন ঘৰৰ এজন সদস্যই নাম লৈ যায় আৰু 6জন সদস্যই বিৰোধী। গতিকে তেওঁ নামটো অৱশ্যেই লৈ যায়, তেওঁৰ নামখণ্ডন নকৰাকৈতো নাথাকে। সেইবাবে অপশ্যন ৰাখিছোঁ যে নিজেই আহি আকৌ কানেকশ্যন কৰাই লোৱা, নহ'লে পাৱাৰ নাহে আপোনাৰ ঘৰত। গতিকে সেই সময়ত যেতিয়া আপোনাৰ নাম খণ্ডন হৈ যায় আৰু আপোনাৰ মৃত্যুৰ সংস্কাৰ আহে তেতিয়া ভগৱানে ৰক্ষা কৰিব নোৱাৰিব। গতিকে সেই ঘটনা দেখি এনেকুৱা হৈ যায় যে নামটো লৈছিলে তথাপিও মৰি গ'ল, তেওঁলোকেতো কয় আয়ুস বঢ়াই দিম। গতিকে এয়া অজ্ঞানতাৰ এক বেলেগ প্ৰমাণ। যাৰ জ্ঞান হ'ব সি স্বীকাৰ নকৰিব যে যদি ইয়াৰ নাম সঠিক হ'ল হয় তেতিয়া ভগৱানৰ বাণী ফেইল হৈ গ'ল হয়। গতিকে সেইবাবে এই কানেকশ্যন কৰি থ'লে তাৰ পিছত চাব খেল দাতাৰ। सतगुरु जो चावे सो कर ही 14 कोट दूत जम डरी ऊत भूत जम त्रास निवारे और चित्रगुप्त के कागज पाड़े। আপোনাৰ ভাগ্যৰ দেখা সলনি কৰিব
গতিকে পুণ্যাত্মাসকল আপোনালোকৰ সৌভাগ্য যিসমূহে আপুনি পৰমাত্মাৰ এই জ্ঞানৰ সৈতে পৰিচিত হ'ব। আপুনি পাৰ কৰা সময়ক বহুত মনত পেলাব। আপোনাৰ সেই সময়ো মনত থাকিব যে কোনজন ভগতে কেতিয়া মোক এই কিতাপখন দিছিলে অথবা সত্যক আশ্ৰম বৰবালাৰ বিষয়ে মোক তথ্য দিছিলে। সেইটো নাপাহৰিব যে এয়া এনেকুৱা নিৰ্মল স্থান আৰু নিৰ্মল জ্ঞান। গতিকে আপোনালোকলৈ প্ৰাৰ্থনা ভক্তি সফল কৰক আৰু প্ৰত্যেক ভগতৰ পৰম কৰ্তব্য হয় যে এই সত্য জ্ঞানক সমগ্ৰ বিশ্বৰ ভাই ভনীলৈ পঠিয়াই দিয়া আৰু ইয়াৰ পৰা প্ৰচাৰৰ সামগ্ৰী লৈ গৈ সকলোৰে কল্যাণ কৰোৱা। বলো সৎগুৰুদেৱ কি জয়। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবি পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই এই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। সৌভাগ্যৱান সেই প্ৰাণীসকল যিয়ে এই সময়ত মানৱ শৰীৰ পাইছে আৰু যাৰ এই সৎসংগ উপলব্ধ হৈ আছে তেওঁতো বহুত পুণ্যকৰ্মী প্ৰাণী। পৰমাত্মাই স্বয়ংই আহি আমাক জ্ঞান দিয়ে আৰু আমাক মনত পেলাই দিয়ে যে আপুনি যি লোকতেই আছে এই লোক সঠিক নহয়। পৰমাত্মাৰ ওচৰলৈ সকলোবোৰ দুখী প্ৰাণী আহিছিল কবিৰ মুক্তিদাতাৰ ওচৰলৈ আৰু কৈছিলে যে আমাৰ বহুত বিপদ হৈছে গুৰুদেৱ, আমি মহাদুখী। তেতিয়া পৰমাত্মাই কয় যে সন্তানসকল এই দুখত কালৰ দুখ হয় আৰু ইয়াত 21খন ব্ৰহ্মাণ্ডত জুই লাগি আছে খং ৰাগৰ অন্যায় কাম ক্ৰোধ লোভ মোহ অহংকাৰৰ জুইত সকলোৱে জ্বলি আছে। ইয়াত কোনো প্ৰাণী সুখত নাই। আপোনালোকে এনেকৈ ভাবে যে যদি মই ৰোগমুক্ত হৈ যাওঁ তেন্তে মই সুখী হ'ম। যিসকল নিৰোগী সিহঁতক গৈ লগ কৰা। সিহঁতৰ নাজানো কিমান আৰু টেনচনৰ কথা জানিবা। যাক আপোনালোকে সুখী বুলি ভাবে কিয়নো যিসকল দুখীয়া সিহঁতে ভাবে যে পইচা থকা মহাজন সদাগৰ সিহঁত সুখী চাগে। য'ত মায়াৰ সমাৱেশ আছে পুণ্যাত্মাসকল সপোনতো সুখ নাপায়। এয়া প্ৰাণীবোৰৰ ভুল, কাৰণ যেতিয়ালৈকে আমি সেই জুইত নপৰোঁ তেতিয়ালৈকে আমি ভাবো যে ই ঠাণ্ডাই চাগে আৰু এই মহাজনবোৰে ভাবে যে ৰজাসকল সুখী চাগে, আমাৰ সুখ নামৰ বস্তুৱেই নাই। মহাজন এতিয়া এনেই নহয়, সি কিবা অযথা কাম কৰিব লাগিবই। যদি এজনৰ ওচৰত 20-30 লাখ টকা আছে তেতিয়া সি 50 লাখ টকাৰ কাম আগলৈ আকৌ লোন ঋণ লৈ আৰম্ভ কৰিব লাগিব। তেতিয়াহে সি মহাজন হোৱাৰ কথা ভাবিব পাৰিব। এতিয়া সি 50 লাখ টকাৰ লোন ল'লে, বিজনেছ ভালদৰে চলা নাই। এতিয়া 20 লাখটো গ'লেই আৰু বাকী 30 লাখ, 50 লাখৰ লোনো গ'ল। সি মহাজন, সি টেনচনতে নিজৰ জীৱন ব্যয় কৰি থাকে। তাৰ পিছত ভাবে যে আন এটা বিজনেছ কৰোঁ। সাধাৰণ মানুহে ভাবে যে সিটো মহাজন হয়, ব্যৱসায়ো ভাল চাগে, কিন্তু সুখ সপোনতো সেই প্ৰাণীৰ নাই। চেঠ শাহুকাৰ মানে ধনী ব্যক্তিসকলে ভাবে যে ৰজাসকল সুখী চাগে। এজন সদস্য সৰু ঘৰ এখনৰ য'ত 4-5জন সদস্য থাকে, এজন ঘৰৰ মুখিয়াল য'ত 4-5জন সদস্য থাকে, তেওঁ সিহঁতৰ পোহপালনৰ বাবে ব্যৱস্থা কৰোঁতে কিমান কষ্ট পায়।
কাৰোবাৰ ফিজ ভৰিবলগীয়া আছে, কাৰোবাক এডমিশ্যন দিয়াবলগীয়া আছে, কাৰোবাক কাপোৰ দিব লাগে, কাৰোবাৰ বিয়াৰ সময় আহিছে, আৰু বহুতো পাৰিবাৰিক যি সমস্যা সন্মুখলৈ আহি থাকে। আৰু এজন ৰজা এখন ক্ষেত্ৰৰ মুখিয়াল হয়, তেওঁৰ আৰু বেছি টেনশ্যন থাকে নিজৰ প্ৰজাক সুনিয়োজিত কৰি ৰাখিবলৈ আৰু ল এণ্ড অৰ্ডাৰ বজাই ৰাখিবলৈ। গতিকে সপোনতো সুখত নাথাকে ৰজা। ঠিক আছে, অযথা কামো কৰে বাৰু। অকণমান সকাহ পালেই মদ খাব ধৰে, নাচ গান চাবলৈ ধৰে, কিন্তু ভিতৰৰ পৰা তেওঁ জ্বলি থাকে। পৃথিৱীৰ ৰজাসকলে ভাবে যে স্বৰ্গৰ দেৱতাসকল সুখী চাগে। এই দেৱতাসকলৰ কথা পঢ়ি চোৱা পুৰাণবোৰত। সিহঁতৰ মাজতো সেই জুই জ্বলি আছে যি ইয়াৰে মানুহৰ মাজত জ্বলি আছে। সিহঁতো জীৱই। যেনেকৈ কোনোবাই যদি IAS অফিচাৰ হৈ যায়, তেওঁ যদি কমিশ্যনাৰ অথবা DCও হৈ যায়, তেওঁতো হয়তো মনুষ্যই। তেওঁৰ ভিতৰত সকলো বিকাৰ বিদ্যমান, যি এজন গৰীব নাগৰিক অথবা সাধাৰণ নাগৰিকত থাকে। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ সেইবোৰেও ক্ষতি কৰি আছে। যদিও তেওঁ অধিকাৰী হৈ যায়, চাহেব হৈ যায়, কিন্তু তেওঁৰ যিবোৰ সমস্যা, প্ৰাকৃতিক দোষ আছে, কেনেকৈ থাকিব? এই প্ৰকাৰে দেৱতাসকলকো বুজক। আৰু দেৱতাসকলে ভাবে ইন্দ্ৰ চাগে সুখী হয়, কাৰণ তেওঁ দেৱতাসকলৰ ৰজা। ইন্দ্ৰৰ কথা পঢ়ি চাওক, কিমান বাৰ ৰজা ইন্দ্ৰজী ৰাক্ষসৰ লগত যুদ্ধত হাৰিছে, জংঘলত কিমান সময় ব্যতীত কৰিছে। তাৰপিছত কি হয়? ইন্দ্ৰই ৰাজপাট ভোগ কৰি, ইন্দ্ৰৰ ৰাজত্ব মানে নিজৰ সময় পূৰ্ণ কৰি দেৱতাসকলৰ ৰজা, স্বৰ্গৰ ৰজা মৃত্যু প্ৰাপ্ত কৰে। আৰু মৃত্যুৰ পিছত গাধৰ যোনিকে ধৰি 84 লাখ যোনি প্ৰাপ্ত কৰে। গতিকে পৰমাত্মা কবিৰ দেৱে কৈছিলে, ভাই তন্দৰ সুখিয়া कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो। सबका किया विवेका हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो। सबका किया विवेका हो। भाई घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो। घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो। सुख देव ने दुख के डर से गर्भ में माया त्यागी हो। गर्भ में माया त्यागी हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो। सबका किया विवेका हो। भाई जंगम दुखिया, ये जोगी ही दुखिया, तपस्वी को दुख दूना हो। जंगम दुखिया, जोगी दुखिया, तपस्वी को दुख दूना हो। आशा तृष्णा सब में व्यापे, कोई महल ना सोना हो। कोई महल ना सोना हो। तंदर सुखिया कोई ना देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो। सबका किया विवेका हो। भाई साच कहूं तो ये जग न माने, पर झूठ कही ना जाई हो।
साच कहूँ तो ये जग न माने, पर झूठ कही ना जाई हो। ये ब्रह्मा विष्णु शिव जी दुखिया, जिन ये राह चलाई हो, जिन ये राह चलाई हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। भाई सूरपति दुखिया भूपति दुखिया, ये रंग दुखी बपरीती हो। सूरपति दुखिया भूपति दुखिया, रंग दुखी बपरीती हो। कहे कबीर और से भी दुखिया, एक संत सुखी मन जीती हो, संत सुखी मन जीती हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। सूरपति दुखिया भूपति दुखिया, ये रंग दुखी बपरीती हो। सूरपति दुखिया भूपति दुखिया, रंग दुखी बपरीती हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो, संत सुखी मन जीती हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। এতিয়া পৰমাত্মা কবীৰদেৱে কৈছিলে, সন্তানসকল, যি লোকত তোমালোকে বাস কৰি আছা, ইয়াত কোনো সুখ নামৰ বস্তু নাই। এই মিছা সুখকে আপোনালোকে সুখ বুলি মানি লৈছে, অলপ দুখকে আপোনালোকে সুখ বুলি মানি লৈছে। আনক তুলনা কৰি আপোনাৰ কম বিপদ আছে বুলি ভাবি তাকেই সুখ বুলি ভাবি লৈছে। এই 21 ব্ৰহ্মাণ্ডত সুখ নামৰ বস্তু নাই। পৰমাত্মাই কি কয় যে ভাই, घाटे बाद सब जग दुखिया, और के गृहस्थी बैरागी हो। এতিয়া পুণ্যাত্মাসকল, আমাৰ দুৰ্ভাগ্য যে আমাৰ এনেকুৱা নকলি গুৰু ধৰ্মগুৰু প্ৰাপ্ত হ'ল, যাৰ নিজৰ চেলেবাছৰি জ্ঞান নাই। গতিকে তেওঁলোক কি ধৰণৰ টিচাৰনো? আমাৰ যি পূৰ্বপুৰুষ আছিল, এনেইতো এই বৰ্ণবোৰটো পিছতহে হ'ল। আমি সকলো এক আছিলো, না কোনো ব্ৰাহ্মণ না ক্ষত্ৰিয় না বৈশ্য না ক্ষুদ্ৰ, সকলো ভাই ভনী আছিলে। তাৰ পিছত ইহঁতে আমাৰ বৰ্গ ভাগ কৰি দিলে। এজন ভাই মানে কিছু ব্যক্তিয়ে লগ হৈ ক'লে, আপুনি শিক্ষা গ্ৰহণ কৰক আৰু সৎগ্ৰন্থবোৰ বুজক আৰু এই জ্ঞানৰ বিষয়ে আমাক কওক। গতিকে তেওঁলোকক পণ্ডিত বুলি কোৱা হ'ল, যিসকলে সৎগ্ৰন্থ পঢ়িছিলে আৰু শুনাইছিলে। পিছত এনেকুৱা হ'ল, আগতে আমাৰ সকলোৰে গোত্ৰ এটাই আছিল, পিছত আমি ভাগ হৈ গৈ থাকিলো। তাৰ পিছত আমাৰ বংশৰ নামেৰে কুলৰ গোত্ৰ হৈ গৈ থাকিল, কুল গোত্ৰ। গতিকে যিসকল পণ্ডিত হ'ল, তেওঁলোকক সম্পূৰ্ণ আশ্বাস দিলে যে আমি তোমাৰ পৰিয়ালৰ খৰচ তুলিম পূজাৰ ৰূপত। আপোনালোকে এই সৎগ্ৰন্থবোৰ পঢ়ক আৰু আমাক কওক। এনেকৈ আৰম্ভ হ'ল। এতিয়া পৰমাত্মাই আহি ক'লে যে गुरु बिन वेद पढ़े जो प्राणी, और समझे अनुसार रहे ज्ञानी। गुरु बिन काहु न पाया ज्ञाना, जो थोथा भूछड़े मोड किसाना।
গতিকে এই ঋষি মহৰ্ষিসকলে কোনো সদগুৰু নাপালে আৰু সদগুৰু ৰূপত স্বয়ং পৰমাত্মাই আহিছিলে লীলা কৰিবলৈ। তেওঁক আমি চিনি নাপালো, কিয়নো আমি ধৰক এনেকুৱা হয়, কোনোবাই অলপমান কোৱাৰ শৈলী ভাল কৰি ল'লে আৰু 10-20টা শ্লোক মনত কৰি ল'লে বেদ বা গীতাৰ, অথবা কোনো বাণী পঢ়িলে কোনো সন্তৰ, গতিকে তেওঁ যিকোনো স্থানত থিয় হৈ 100-200 ব্যক্তিক প্ৰভাৱিত কৰিব পাৰে নিজৰ প্ৰবচন কোৱাৰ শৈলীৰে। কিন্তু তেওঁ কখনো নাজানে, যেতিয়ালৈকে সদগ্ৰন্থৰ সম্পূৰ্ণ জ্ঞান নহয় আৰু কমপ্লিট ৱে অফ ৱৰ্শ্বিপ মানে পূৰ্ণ ভক্তিবিধি নহয়, তেন্তে সেই জ্ঞান একণাৰো নহয়। পৰমাত্মাই কয়, গোৰখ से ज्ञानी गणे सुख दे जति जहान और सीता से वो भारिया संत दूर स्थान। আকৌ পৰমাত্মাই কয় कि श्रोता कोट अनंत है और वक्ता कोट अनंत और दानी कोट अनंत है पर बिरले साधु संत। গতিকে যি প্ৰসংগ চলি আছে যে পৰমাত্মাই আমাক কৈছিলে, তেওঁ স্বয়ং আহি জ্ঞান দিছিলে, গতিকে আমাৰ আজিলৈকে জ্ঞান প্ৰাপ্ত হোৱাই নাছিলে। আমি এই মিছা সুখক সুখ বুলি মাৰি ললো। যেনেকৈ এজন ব্যক্তিৰ 3জন পুত্ৰৰ মাজৰ এজনৰ মৃত্যু হ'ল, এতিয়া পুত্ৰই মনক বা পুত্ৰী, পতিয়ে মনক বা পত্নীয়ে দুখটো লাগিবই। এতিয়া আমি যাৰ লগত ইমান মৰমেৰে আদৰেৰে বাস কৰি আছো, আমি ইমান আকুল গুজ, দুখ এওঁলোকতকৈ বেছিকৈ লাগক, কিন্তু যাতে নমৰো। আমাৰ মৃত্যু নহলে আমি এই দুখবোৰো সহ্য কৰি ল'ম, যি হয় দেখা যাব। কিন্তু দুখো পাই আকৌ মৃত্যুও হয়। গতিকে এই দুয়োটা কষ্ট ইয়াতে হৈ থাকিব। তেওঁৰ এজন পুত্ৰৰ মৃত্যু হোৱাত অৱস্থা বেয়া হৈ গ'ল। না কিবা খাইছিলে না পান কৰিছিলে, সকলোৱে কান্দি আছিল। সুখ ব্যক্ত কৰিবলৈ কিছু ব্যক্তি যায়, তাৰে মাজৰ এজন এনেকুৱা মানুহ আছিল যাৰ এজনেই পুত্ৰ আছিল, তাৰে আকৌ মৃত্যু হ'ল বহু বছৰ আগতে। তেতিয়া সান্তনা দিয়া লোকসকলে ক'লে যে চোৱা ভাই, ইয়াত মৃত্যু এদিন নহয় এদিন সকলোৰে হ'ব। এতিয়া ইয়াৰ ফালে চাই জীয়াই থাকা। তেওঁৰ এটাই পুত্ৰ আছিল আৰু তাৰেই মৃত্যু হ'ল। ইও নিজৰ সময় ব্যতীত কৰি আছে। তাৰ পিছত সেই ব্যক্তি যাৰ পুত্ৰ, তিনিও তাৰে মাজৰ যে এজনৰ মৃত্যু হৈছিলে, তেতিয়া তেওঁৰ অলপ সান্তনা হ'ল, সাহস পালে, এইটো ভাবি যে ভগৱান ইহঁতকৈতো ময়ে সুখী, মোৰ দুজন এতিয়াও আছে। তাৰ পিছত সি ভাল হ'ল আৰু ৰুটি খালে, অকমান দুখ আঁতৰ হ'ল। কি সুখ হ'ল পুত্ৰজন কি আকৌ উভতিল? গতিকে পৰমাত্মাই কয়, झूठे सुख को सुख है ये मान रहा मनमोद, ये सकल जबीर ना काल का कुछ मुख में कुछ बोध। আৰু আকৌ পৰমাত্মাই আমাক মনত পেলাই দিয়ে, যি সুখী স্থান আছে তাৰ তোমালোকৰ জ্ঞান নাই, কাৰণ আজিলৈকে তোমালোকে সেই সূক্ষ্ম বেদ প্ৰাপ্ত কৰা নাই। সেই সুখৰ স্থানৰ বিষয়ে ক'বলৈ মই আহিছো নিজ লোকৰ পৰা। পৰমাত্মাই কয়, अवगत से चल आया मेरा कोई भेद मरम नहीं पाया। পৰমাত্মাই নিজৰ মহিমা কবিৰদেৱে স্বয়ঙেই কয় যে মই সৎলোকৰ পৰা গতি কৰি আহিছো আৰু মোৰ মহিমাৰ সৈতে কোনো পৰিচিত নহয়। अवगत से चल आया मेरा कोई भेद मरम नहीं पाया। এতিয়া কি কয় পৰমাত্মাই? এবাৰ গৌৰখনাথ দেৱৰ লগত গৌৰখনাথ দেৱে ৰামানন্দদেৱ, স্বামী ৰামানন্দদেৱ আচাৰ্যক আধ্যাত্মিক আলোচনাৰ বাবে মতা হ'ল, আমন্ত্ৰিত কৰিলে, প্ৰত্যাহ্বান দিলে। এতিয়া ৰামানন্দদেৱকতো বিদ্বান বুলিয়েই মনা হয়, গীতা বেদ মুখস্থ কৰি থৈছে তেওঁ, সকলোবোৰ মন্ত্ৰ মনত আছিল, কিন্তু সি সিদ্ধি নাছিলে তেওঁৰ লগত। আৰু যিসকল নাথ তেওঁলোক আচলতে তপস্বী, তেওঁলোকে হঠযোগ কৰি থাকে। হঠযোগ কৰিলে কিছু সিদ্ধি পোৱা যায়, যি এই মানৱ শৰীৰ আৰু ভক্তিৰ নাশক।
আন সাধক সাধাৰণ ব্যক্তিয়ে এনেদৰে ভাবে যে এওঁ বহুত ডাঙৰ উপলব্ধি কৰি থৈছে, সিদ্ধিপ্ৰাপ্ত কৰি কোনোবাই আকাশলৈ উৰি যায় আৰু কোনোবাই কাৰোবাক আশীৰ্বাদ অভিশাপ দি দুখী সুখী কৰি দিয়ে অলপ নিজৰ পুঁজিৰ পৰা, তাৰ পিছত নিজেই কঙাল হৈ পৰে। গতিকে এই সকলো নাটক আছিলে। গতিকে গোৰখনাথদেৱে স্বামী ৰামানন্দদেৱক ক'লে যে আহক আমাৰ লগত আলোচনা কৰক। ৰামানন্দদেৱ চিন্তাত পৰি গ'ল যে শ্ৰোতা বিদ্বান নহয়, আৰু এই যে নাথ আহিছে মোৰ লগত আলোচনা কৰিবৰ বাবে, তেওঁলোকৰ সিদ্ধি থাকে। এওঁৰ সিদ্ধি দেখি জনতাই তেওঁক জয় বুলি ঘোষণা কৰি দিব আৰু মোৰ অপমান হ'ব। তেওঁ চিন্তাত পৰি গ'ল। স্বামীদেৱ চিন্তাত আছিল। সেইফালে পৰমেশ্বৰ কবিৰদেৱে স্বামী ৰামানন্দদেৱক নিজৰ গুৰু ধাৰণ কৰিছিলে এটা মৰ্যাদা মেইনটেইন কৰি ৰাখিবলৈ। এতিয়া পুণ্যাত্মাসকল আজিলৈকে এইটো খেলিমেলি হৈয়ে আছে। দুজন বিদ্বানে যেতিয়া নিজৰ মাজত আলোচনা কৰে তেতিয়া তাক শাস্ত্ৰাৰ্থ বুলি কোৱা হয়। আৰু শাস্ত্ৰাৰ্থ সংস্কৃততেই কৰিছিলে সকলোৱে। শ্ৰোতাবলী ফালে অশিক্ষিত, তেওঁলোকে কখনো নাজানে সংস্কৃতৰ। আৰু যাৰ কোৱাৰ কৌশল ভাল হয় আৰু সংস্কৃত ভালদৰেই জানে, তেওঁ যদি বেছিকৈ সংস্কৃততেই কৈ থাকে তেতিয়া শ্ৰোতাই তালি মাৰি বিজয়ী বুলি ঘোষণা কৰি দিছিল সেই নকলিবোৰক। নকলিটো দুয়োজনেই, কিন্তু যিজন বেছি নকলি তেওঁ সিদ্ধ হৈ গৈছিল যে এওঁ মহাবিদ্যান আৰু মহৰ্ষি। গতিকে এই ভয়ত ৰামানন্দদেৱ চিন্তাত আছিল যে শ্ৰোতাসকল অশিক্ষিত, ই কিবা সিদ্ধি দেখুৱাই দিব আৰু সকলোৱে তাক বিজয়ী বুলি ঘোষণা কৰি দিব। তেতিয়া সেই সময়ত পৰমাত্মা কবিৰদেৱ যেতিয়া নিজৰ গুৰুদেৱৰ আশ্ৰম গৈ পালে, ৰামানন্দদেৱক চিন্তাত দেখি সুধিলে, গুৰুদেৱ, চিন্তাৰ বিষয় আপোনাৰ দাসে জানিব বিচাৰিছে। পুণ্যাত্মাসকল, ৰামানন্দদেৱৰ লগত পৰমাত্মাৰ ব্যৱহাৰ এনেকুৱা আছিলে, মানে পৰমাত্মা হৈও নিজৰ গুৰুৰ সন্মুখত এজন সুযোগ্য শিষ্যৰ ভূমিকা কৰিছিলে। আমাৰ বাবে এক উদাহৰণ এৰি থৈ গৈছে যে আপোনালোকে নিজৰ গুৰুদেৱৰ সন্মুখত কেনেকৈ থাকিব লাগে, আৰু লগতে প্ৰমাণ দিছিলে যে ৰামকৃষ্ণতকৈ কোন ডাঙৰ। তোমালোকে ৰামকৃষ্ণক সুপ্ৰিম পাৱাৰ বুলি মানা অজ্ঞানতাৰ বাবে, তথাপিও মানা कि रामकृष्ण से कौन बड़ा, उन्होंने भी गुरु कीन और 3 लोक के वे धनी, गुरु आगे अधीर। সেইকাৰণে যেতিয়া ৰামানন্দদেৱ পৰমাত্মাৰ সৈতে পৰিচিত হ'ল, সত্যলোক হজখণ্ডত মালিকক দেখিলে, তেতিয়া কৈছিল, तुम साहेब तुम संत हो, तुम सतगुरु तुम हंस, और राम गरीबदास तेरे रूप बिना और न दूजा अंश। আপুনি পৰমাত্মা সাহেব, तुम साहेब तुम संत हो। এজন সন্ত আপুনি হয়, যি কোৱালিটি সন্তত থাকিব লাগে, আৰু সমৰ্থবান পৰমাত্মাটো হয়েই। तुम साहेब तुम संत हो, तुम सतगुरु। সৎগুৰু মানে যিয়ে সত্য জ্ঞান, মানে একেবাৰে একুৰেট আৰু সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানো আপোনাৰ লগতেই আছে, আন কাৰো লগতেই নাই। বাস্তৱত আপুনি সৎগুৰু, সঁচা সৎগুৰু, সঁচা জ্ঞানযুক্ত। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎ চাহিব দৰ্শকসকল, 100 বছৰ বয়সতো কঠিন ৰোগৰ পৰা মুক্তি, চিগাৰেট আৰু সকলো নিচা চিৰদিনৰ বাবে ত্যাগ, কেনেকৈ সম্ভৱ হ'ল এজন বৃদ্ধৰ জীৱনৰ এই ডাঙৰ চমৎকাৰ? আজি আপোনালোকক শুনাম ধুবুৰী জিলাৰ ৰাখাল দেৱনাথৰ জীৱনৰ এক অসাধাৰণ আৰু সত্য কাহিনী। জীৱনৰ এটা দীঘলীয়া সময় তেওঁ পৰম্পৰাগতভাৱে মা কালীৰ ভক্তি সাধনা কৰি পাৰ কৰিছিল আৰু সমাজৰ বিভিন্ন গুৰুৰ ওচৰতো আশ্ৰয় লৈছিল। কিন্তু সেই সময়ত তেওঁ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে কেইবাটাও কঠিন ৰোগত ভুগি আছিল। কিন্তু তেওঁৰ জীৱনলৈ তেতিয়াই এক ডাঙৰ পৰিৱৰ্তন আহিল, যেতিয়া নাতিয়েকৰ কথাত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণাপন্ন হ'ল আৰু নাম দীক্ষা গ্ৰহণ কৰিলে।
তাৰ পিছত তেওঁ মাছ মাংস আৰু চিগাৰেট সেৱন সম্পূৰ্ণৰূপে ত্যাগ কৰিলে আৰু তাৰ পিছতেই ঘটিল সেই আশ্চৰ্যজনক ঘটনা। সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাত তেওঁ নিজৰ সকলো শাৰীৰিক ৰোগ আৰু কষ্টৰ পৰা সম্পূৰ্ণ সকাহ পালে। কিন্তু কেনেকৈ এজন সন্তৰ আশীৰ্বাদে 100 বছৰীয়া বৃদ্ধ এজনৰ জীৱনলৈ ইমান ডাঙৰ পৰিৱৰ্তন আনিলে? আহক শুনো ৰাখাল দেৱনাথৰ জীৱনৰ সত্য কাহিনী তেওঁ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? আমাৰ শুভ নামটো হ'ল ৰাখাল দেৱনাথ। আপুনি কোন ঠাইৰ পৰা আহিছে? আমি বিদ্যাদেৱীৰ পৰা আহিছোঁ, ধুবুৰী। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 22 চনে লৈছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি মা কালীৰ ভজনা কৰিছিলোঁ আগত। তাৰপিছতে আমি অন্য গুৰুৰো আশ্ৰয় লৈছিলোঁ, যেমন শঙ্করদেবেরও আশ্রয় লইছিল। আর আমাদের ঘর গৃহস্থ একটা গুরুদেব ছিল, তাদেরও লইছিল। ওগুলো এটাও না করো, আমি সব এড়িয়ে দিছোঁ, একটাও করা নাই। আপুনি যিহেতু জনা যে আপুনি আপোনাৰ সমাজত প্ৰচলিত আপোনাৰ পৰিয়ালৰ লোকে যেনেধৰণে ভক্তি সাধনা কৰে সেইদৰে আপুনিও কৰি আছিলে, পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? আহিব লগা হ'ল, আমার এক নাতি, ওরা গেছিল এই লাইনে, জানতো, ওরা শিখছিল। শেখার পিছত আমারে কইছিলে যে দাদু আপনি, আমি তখন খুব রোগাক্রান্ত। তখন আমি কলো যে ঠিক আছে রে, আমি তো অনেক নেশা পেশা খাই, পান খাই, সিগারেটও খাইছোঁ, দুই একটা না খাওয়া না হয়। তো এনেকুৱা আমি চলে আসিলোঁ। তারপরে যখন ও কোলে আমাকে, তখন আমি কলো যে দেখ আমার তো নেশা পেশা আছে, এগুলো এড়িবার পারিব না পারিব সেটা পিছতে কম। পরে একবারে যখন যাওয়ার পথে আমি পড়ে গেল, তেতে আমি কলো যে নে আমাকে নাম দীক্ষায় লয়ে দে, যদি ভাল হও তা হোম। তারপরে আমাকে গাড়ি করে লই গেল তাতে ফালাকাটায় লওয়ার পিছত আমাকে নাম দীক্ষা তাতে লওয়ার পিছত সব এড়িয়ে দিছো, কোনো নেশা নাই, মাছ মাংস কোনো কিছু খাওয়া নাই। আমি সব এড়িয়ে দিয়ে এখন নিরামিষ 4টা যা জোটে খাই। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাব পাৰি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে? আমি ভালো লাভ পাইছোঁ। এখন এতিয়া বাচি আছোঁ যখন, আমি এখনো ভালো আছোঁ। আপোনাৰ কিমান বছৰ বয়স হৈছে বৰ্তমান? আমার বয়স এখন এতিয়া 100 মান হ'ল আৰু। ছাৰ, আপুনি মত ব্যক্ত কৰিছে যে আপুনি বৰ্তমান 100 বছৰত ভৰি দিছে। সন্ত ৰামপাল গুৰু মহাৰাজে আপোনাক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ দিলে যাৰ দ্বাৰা আপুনি আজি সুখী অনুভৱ কৰিছে? এতিয়া আমার এক সময় নাম খণ্ডন করেছিলে, মানে নাম নেওয়াতে মানে ভুল ভ্রান্তি হয়েছিলে। তারপরে খণ্ডন করার পিছতে যখন আমাকে ঠিকভাবে বুঝিয়ে দিলে, এতে মই বুঝিলো যে এইটো ভুল হয়েছে, সঁচাই ঠাকুরের কাছে মাপ লই পিছত এতে করে আসো, বা এখন আমি বাঁচার পথে আসো। আর আমি আগে ওষুধপত্র খাইতাম, এখন ওষুধপত্র বাদ দিতেছি, ওষুধ আর খাই না। আপোনাৰ শাৰীৰিক কি সমস্যা আছিলে? আপুনি যে ঔষধ খাইছিলে আগতে, আপোনাৰ কেনেকুৱা ধৰণৰ বেমাৰ আছিল? আমার সুগার ছিল, হাই প্রেশার ছিল, এইসব ছিল আর কি। এই আপুনি ডক্টৰৰ কাষলৈ গৈছিলে যি বেমাৰ আছিলে আপোনাৰ? ডাক্তারের কাছে গেছিল, ডাক্তারের কাছে তো ওষুধ খাই তো আমি শেষ হয়ে গেছিল। আর আপুনি ডাক্তৰৰ কাষত কিমান বছৰ ধৰি চিকিৎসা কৰি আছিলে? 2-3 বছর করেছিল, তার পিছত আর ভালো হওয়ার আশা আসলে না হয়। আপোনাৰ চুগাৰ বেমাৰৰ উপৰি আৰু অন্য কিবা বেমাৰ ৰোগ আছিলনে? বাত আসছিল, তারপরে সর্দি কাশিও আসছিলে। আৰু বৰ্তমান সেই বেমাৰবিলাক সম্পূৰ্ণৰূপে ঠিক হ'লনে? মোটামুটি ভালো আছো। আর বৰ্তমান আপুনি কোনো ধৰণৰ নিচা সেৱন নকৰে? এখন সব এড়িয়ে দিছো স্যার, দিয়ে পিছতে এখন চিন্তা করেছো যে ঠাকুর তুমি যদি রাখো না রাখো আমাকে নিয়ে যাও, আমি আর থাকতে চাই না। এইভাবেই এখন রাখিছে আমাকে। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আৰু বৰ্তমান আপুনি 100 বছৰত ভৰি দিলেহি, তথাপি আপুনি শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ। আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত চাই আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে সুখী জীৱন অতিবাহিত কৰিব পাৰে? আমি সন্ত রামপালজির কাছে নাম দীক্ষা লই যেটু লাভ পাইছোঁ, আমি আপনাদেরও সেটি কও যে আপনালোকে তার নাম দীক্ষা লই আপনারাও সুখী হোক। ধন্যবাদ থাকিল। সাহেব
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।